ৰাইজসকল এতিয়া আমি বনাব যাই আছোঁ মটন লিভাৰ। তাৰ বাবে কেৰাহীখন গৰম কৰিছোঁ। গৰম কৰি তাতে মায়ে অলপ তেল দিলে, মিঠাতেল। ৰিফাইনো অলপ তাতে আপুনি যদি এড কৰিব খোজে কৰিব পাৰে। এতিয়া তেলখিনি আমি অলপ গৰম হ'বলৈ দিছোঁ। এতিয়া আমি তেলখিনি গৰম হ'ল, আমি এতিয়া আদা নহৰু পেষ্টটো দিম। আদা বেছি নহৰু হা আদা বেছি নহৰু কম। আদা বেছি নহৰু কম। আৰু দৰ্শকসকল, মোৰ ভিডিঅ'টোত কোনো কাট নাই, গতিকে মই আনকাট ভিডিঅ' বনাওঁ। গতিকে হয়তো ইয়াতে মই এডিটিং একো নকৰোঁ, ডাইৰেক্ট ৰ ভিডিঅ' যায়। গতিকে ইয়াতে আপুনি হয়তো অলপ বেলেগ মাত পাব পাৰে। গতিকে যদি আপোনালোকৰ বেয়া লাগে আপোনালোকে ক্ষমা কৰিব। এতিয়া সেই আমি মিক্সিত ভাজি থোৱা পিঁয়াজখিনিকে আমি আকৌ দিম ইয়াতে। আধা আমি মুৰ্গী মাংসত দিছিলোঁ, আধা আমি এতিয়া লিভাৰত, মটন লিভাৰত দিম। এইখিনি আপোনাৰ মটন লিভাৰ দেখিব পাৰিছে। এতিয়া এইখিনি অলপ আপোনাৰ পিঁয়াজৰ গোন্ধটো আৰু আদা নহৰু চেণ্টটো যোৱাৰ কাৰণে অলপ ভাজিব লাগিব অলপ সময়। এবাৰ আপোনাৰ মটন লিভাৰৰ কাৰণে আপোনাৰ জলকীয়া গুড়ি দিছোঁ। এইটো আপোনাৰ তীখা লাল, ৰং হোৱাটো নহয়, এইটো জ্বলাৰ কাৰণে। এবাৰ দিছে হালধি, জিৰা ধনিয়া মছলা। এইবোৰ আপোনালোকে আন্দাজ মতে দিব। আমাৰ লিভাৰ আপোনাৰ আধা কেজি আছে, গতিকে সেই অনুযায়ী আপোনালোকে আন্দাজ কৰি এটা দিব। নিমখ দিলোঁ। এতিয়া আপোনাৰ লিভাৰখিনি ঢালি দিয়া হৈছে ইয়াতে। এতিয়া আপোনাৰ লিভাৰখিনি বেছি এতিয়া লৰাব নালাগে, যিহেতু আমি এবাৰ লৰাই দিছোঁ। গতিকে এতিয়া আপোনাৰ গেছটো চিম কৰি অলপ সময়ৰ কাৰণে লিভাৰখিনি আমি তেলত উতলিব দিম। এতিয়া দেখিছে লিভাৰটো আপোনাৰ তেলখিনি ফুটি আহিছে আৰু লিভাৰৰ ৰংটো অলপ চেঞ্জ হৈছে, আপোনালোকে দেখিবলৈ পাইছে। গতিকে লিভাৰত আপোনাৰ পানী দিয়া নাযায়, লিভাৰটো আপুনি তেলতে ভাজিব যিমান পাৰে। লিভাৰত পানী কেতিয়াও নিদিব। লিভাৰত যদি আপুনি পানী দিয়ে আপোনাৰ অলপ টেষ্টটো বেয়া হৈ যায়। গতিকে আপুনি যিমান পাৰে আপুনি তেলতে ভাজিবলৈ চেষ্টা কৰিব। গতিকে লিভাৰত সেইকাৰণে অলপ তেলটো বেছি ব্যৱহাৰ হয়। আৰু এপিচ আলু হয়তো আপোনালোকে দেখিবলৈ পাইছে। এপিচ আলু মই দিব খোজা নাছিলোঁ, কিন্তু বাচি যোৱাৰ কাৰণে মই লিভাৰত দি দিলোঁ। আৰু এতিয়া আপুনি দেখিছে যে লাহে লাহে তেলটো ফুটি আছে। এই তেলতে আপুনি লিভাৰটো ভাজি থাকিব। এইটো আপোনাৰ আমাৰ লিভাৰটো পূৰা কমপ্লিট হৈ গ'ল। লিভাৰটো মই আপোনাৰ কেৰাহীৰ পৰা অলপমান আপোনাৰ প্ৰেছাৰত অলপ দেৰি সময় কাৰণে দি দিছোঁ, যিহেতু অলপ প্ৰেছাৰত দিলে সোনকালে হৈ যাব। কেৰাহীটো হৈ যায়, কিন্তু মই মানে বেছি সময় লগাব খোজা নাছিলোঁ। গতিকে সেইকাৰণে আপোনাৰ মই কেৰাহীৰ পৰা ভাজি কেনে মই প্ৰেছাৰত আপোনাৰ 5টামান হুইচেল মাৰিব দি দিলোঁ। 5-6টামান হুইচেল মাৰিলে আপোনাৰ কমপ্লিট হৈ যায় আৰু আপোনালোকৰ সময়টোও বাচে। গতিকে টেষ্টত একো ডিফাৰেঞ্চ নপৰে যে কেৰাহীত অলপ বেলেগ হ'ব, প্ৰেছাৰত দিলে বেলেগ হ'ব। গতিকে এইটো আপোনালোকৰ কথা। আপোনালোকৰ যদি সময় যদি অলপ হাতত বেছি আছে, আপোনালোকে এইটো কেৰাহীতে সম্পূৰ্ণ কৰিব পাৰে। বা আপোনালোকে যদি অলপ তাড়াতাড়িত আছে, ক'ৰবাত যাব লগা আছে, সোনকালে লাগে, তেতিয়াহ'লে আপোনালোকে কেৰাহীত ভাজি কেনে অলপ সময়ৰ কাৰণে আপোনালোকে প্ৰেছাৰত 5টা বা 6টা হুইচেল বজাই দিব, ধুনীয়াকৈ আপোনালোকে সিজি যাব। মায়ে এতিয়া ফাইনেল আপোনাৰ ধনিয়া কাটি দিলে আৰু এইটো মোৰ কলিজা ভাজি কমপ্লিট। এইটো আপোনালোকে দেখিবলৈ পাইছে, কালাৰটো দেখিছে। হয়তো কেমেৰাত ইমান ভালকৈ উঠা নাই, তথাপি মই জুম কৰি দিছোঁ আপোনালোকক। গতিকে ধন্যবাদ গাইজ, আপোনালোকে মোৰ চেনেলটো চাই থাকিব আৰু মৰম দিব আৰু লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব। ইয়াতে মই আপোনালোকৰ মৰম বিচাৰিলোঁ, যিহেতু মোৰ চেনেলটো নতুন। আপোনালোকৰ আশীৰ্বাদেৰে মই আগবাঢ়ি যাব পাৰিম। গতিকে ধন্যবাদ, শুভৰাত্ৰি।